মই এইটো কথাই স্পষ্টভাৱে মই ক'বলৈ বিচাৰোঁ যে আমি বিধানসভাত মই যেতিয়াৰ পৰা MLA হৈছোঁ আমি 3বাৰকৈ পাইছোঁ কিন্তু বিগত সময়ত আমি এখন বিধানসভা মিছ কৰিছোঁ আৰু এইবাৰ আমি অধীৰ আগ্ৰহেৰে আমি বাট চাই আছিলোঁ যে আমাৰ শীতকালীন বিধানসভা হ'ব বিধানসভা হোৱাটো গণতন্ত্ৰৰ কাৰণে যথেষ্ট এটা অতি দৰকাৰী বিষয় এইটো কাৰণে যে আমি সকলোৱে জানো যে সময় পৰিৱৰ্তনশীল আৰু বিধানসভা হোৱাৰ পিছত আকৌ ঠিক 4 মাহমান সময় বাগৰি যায় এই 4 মাহতো মানুহৰ বিভিন্ন সমস্যা মানুহৰ আহে বা আমি বিভিন্ন জায়গাত যাওঁতে আমি বিভিন্ন ধৰণৰ সমস্যাৰ কথা আমি অৱগত হওঁ ৰাইজৰ পৰা আমি বহুতখিনি কথা আমি তেখেতসকলৰ পৰা আমি ডাটা কালেক্ট কৰোঁ যে কেতিয়াবা কিবা সমস্যা থাকিলে যাতে আমি ৰাইজৰ সমস্যাখিনি বিধানসভাত আমি চৰকাৰৰ দৃষ্টি আকৰ্ষণ আমি কৰিব পাৰোঁ আৰু চৰকাৰে আমি দেখিছোঁ যে বিভিন্ন সময়ত আমি আগবঢ়োৱা পৰামৰ্শৱলীও চৰকাৰে বিভিন্ন সময়ত কাৰ্যকৰী কৰাৰ নজিৰ আমাৰ হাতত নথকা নহয় কিন্তু মই সেইকাৰণে ভাবোঁ যে বিধানসভা যি আগতেতো 4বাৰকৈ হৈছিল এতিয়া অন্ততঃ 3বাৰকৈ হোৱাটো আমাৰ এক সুস্থ গণতন্ত্ৰৰ কাৰণে অতি প্ৰয়োজনীয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ